হয় কালিলৈ মহাশিৱৰাত্ৰি আৰু দেৱাদিদেৱ মহাদেৱক সকলোৰে আৰাধনা কৰিব আৰু এই মুহূৰ্তত মই আছোঁ গহপুৰৰ মাছমজিয়াৰ শ্ৰী শ্ৰী বন্তিজলা শিৱ মন্দিৰৰ প্ৰাংগণত। কেমেৰা সহযোগী নিবিড় আছে, পৰিৱেশটো দেখুৱাব। আৰু এতিয়া শিৱ মন্দিৰৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোক আচলতে সাজু হোৱা পৰিলক্ষিত হৈছে, ভক্তগণক আদৰিবলৈ সাজু হৈছে। আৰু এভাগ হৈছে অত্যন্ত এভাগ পৌৰাণিক শিৱ মন্দিৰ। আৰু যিহেতু কাইলৈ মহাশিৱৰাত্ৰি আৰু মহাদেৱক আচলতে আৰাধনা কৰিব সকলোৱে, আমি দেখুৱাইছোঁ এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ শ্ৰী শ্ৰী বন্তিজলা শিৱ মন্দিৰৰ প্ৰাংগণৰ পৰিৱেশ। আৰু মন্দিৰভাগ আচলতে এতিয়া ৰং কৰা পৰিলক্ষিত হৈছে, কিয়নো কালিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই যি মন্দিৰ, এই মন্দিৰলৈ ভক্তগণ আহিব আৰু তেওঁলোকক আদৰিবলৈ সাজু হৈছে। আমি এই মুহূৰ্তত পূজাৰী আছে, কথা চেষ্টা কৰিম তেওঁৰ লগত। মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, যিহেতু কাইলৈ মহাশিৱৰাত্ৰি, ইতিমধ্যে আপোনালোক সাজু হৈছে, মন্দিৰৰ চৌপাশ ৰং কৰিছে, ধুনীয়া কৰিছে, কি ক'ব? ভক্তগণক আদৰিবলৈ সাজু হৈছে। আগন্তুক আমি মহাশিৱৰাত্ৰিৰ কাৰণে আমি সমগ্ৰ অসমবাসী তেওঁৰ সেৱাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াতে সমূহ ভক্তপ্ৰাণ ৰাইজক আমি নিমন্ত্ৰণ জনাই সকলোৱে ইয়াত আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, ইয়াত পূৰ্বতেও অসমৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা বহু ভক্ত আহে, এইবাৰ কি হ'ব? হয়, আহে। আমি এইবাৰো ঠিক তেখেতসকল আহিব বুলি আশা কৰিছোঁ। ইয়াত আমাৰ অসমৰ উপৰিও অৰুণাচল আৰু বহু ভিতৰৰ জেগাৰ পৰাও আমাৰ ইয়ালৈ যথেষ্ট ভক্তপ্ৰাণ ৰাইজসকল ইয়ালৈ আহে। হয়, কাইলৈ মন্দিৰৰ দুৱাৰ কেই বজাৰ পৰা খোলা থাকিব? কাইলৈ ধৰক আমি প্ৰায় 5:30 6টামানৰ পৰা আমাৰ মন্দিৰৰ দুৱাৰ খোলা। হয় হয়। আৰু এইবাৰ কিবা বিশেষ থাকিব নেকি? বা আমি নাম কীৰ্তন থাকিব, নাম কীৰ্তনৰ সেই ব্যৱস্থা কৰিছে কৰি পেলাই। আৰু তাৰ লগতে আমি ৰাখিছোঁ আৰু যথেষ্টখিনি যিখিনি আপ্যায়নৰ ব্যৱস্থা আৰু সেইখিনি আমাৰ ইয়াত হেৰি কৰিছোঁ। ৰাইজৰ কুশলৰ অৰ্থে যদি এভাগ মন্ত্ৰোচ্চাৰণ কৰে ভাল হ'ব। ওম জবা কুসুম শংকাশ্যপ্যং মহাদুতিম ধান্তাৰিং সৰ্বপাপঘ্নং পনহতু স্মৃতিবাগৰম ওম দিব্য শংখ তুষাৰ ভংখিৰ দানৱ সম্ভৱং নমামি সুচিনং ভক্ত্ৰা সম্মুকুটবচনং ওম ধৰণী গৰ্ভ সম্ভূতং বিদ্যুতপুঞ্জ স্মাবং কুমাৰং শক্তিহস্তং চলোহিত ৰাংগাং নমঃ ওম প্যংগু কণিকা শ্ৰামং ৰূপেণা প্ৰতিমং বুধং ওম ষষ্ঠিনী বিদৃশ্যৱা ষষ্ঠিনী পুষ্যা বিশ্ববিদা ষষ্ঠিনী নষ্টাক্ষৰিস্তনেমি ষষ্ঠিনী বৃহস্পতি দত্তাটো। হে প্ৰভু, তোমাৰ শ্ৰীচৰণত সেউকী যি মহাসংকল্পৰে সেৱা ধৰিছে, সেই সংকল্পৰ সুফল প্ৰাপ্তি হওক, এইখিনি প্ৰাৰ্থনা। ওম ষষ্ঠী ষষ্ঠী ষষ্ঠী। ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই পুনৰ মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ শ্ৰী শ্ৰী বন্তিজলা শিৱ মন্দিৰৰ পৰিৱেশ। আৰু যিহেতু কালিলৈ মহাশিৱৰাত্ৰি আৰু যাক লৈ ইতিমধ্যে মন্দিৰৰ যিসমূহ কৰ্মকৰ্তা আছে, পূজাৰীকে আদি কৰি বিভিন্ন কৰ্মকৰ্তাসকল সাজু হৈছে আৰু ভক্তগণক আদৰিবলৈ সাজু হৈছে। আৰু এই যিভাগ মন্দিৰ অত্যন্ত পৌৰাণিক মন্দিৰ, এই মন্দিৰভাগলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ লগতে অৰুণাচল প্ৰদেশৰ পৰা বিভিন্ন ভক্তগণ আহে আৰু এইবিলো তেওঁলোকে ভক্তগণক আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।